নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে ব্যৱসায়ীসকলক কঠোৰ সকিয়নি খাদ্য আৰু যোগান মন্ত্ৰী কৌশিক ৰায়ৰ বাৰিষাৰ সময়ত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি যাতে কোনো ব্যৱসায়ীয়ে সামগ্ৰীৰ দাম বৃদ্ধি নকৰে তাৰ বাবে ব্যৱসায়ীসকলক সকিয়নি মন্ত্ৰী কৌশিক ৰায়ৰ ৰাজ্যৰ প্ৰতিখন বজাৰত যাতে কোনো অসাধু ব্যৱসায়ীয়ে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিব নোৱাৰে হিয়া পৰ্যবেক্ষণ কৰিবলৈ জিলাসমূহত গঠন কৰা টাস্ক ফ'ৰ্চসমূহক কঠোৰ নিৰ্দেশ দিয়া বুলি মন্তব্য প্ৰকাশ কৰিছে খাদ্য মন্ত্ৰীগৰাকীয়ে শিলচৰৰ বৃহত্তম ব্যৱসায়ী কেন্দ্ৰ ফাটক বজাৰ পৰিদৰ্শন কৰি সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰিলে মন্ত্ৰী কৌশিক ৰায়ে যোৱাকালি কোনো এখন নিউজ চেনেলক যি মূল্য দিছে সেই মূল্যটো পুৰাপুৰি ভিত্তিহীন সেইকাৰণে মই আজি আপোনাক ক'ব বিচাৰিছোঁ যে গুৱাহাটী কোনো এখন চেনেলে যেনেকৈ পুনৰ জনতাৰ মূৰত মাথমাৰ এনেকৈ এটা নিউজ দিছে য'ত মিঠাতেলৰ ৰেট অমুকৰ ৰেট ইমানকৈ দিছে এতিয়া মই অসমৰ কোনো বজাৰত এনেকুৱা পোৱা নাই সেইকাৰণে বাৰিষাৰ সময়ত কোনোবা ঠাইতে যাতে ইলিগেলি কোনোবাই হোৰ্ডিং নকৰে কোনোবাই যাতে মূল্য বৃদ্ধি নকৰে সেইকাৰণে আজিও মই ইয়াতে আমাৰ বেপাৰীসকলক মই আহ্বান জনাইছোঁ আৰু যোৱাকালি মই আমাৰ প্ৰত্যেক বিভাগৰ প্ৰত্যেকক গত পৰহি মই নিৰ্দেশ দিছোঁ যাতে আমাৰ যি টাস্ক ফ'ৰ্চ আছে জিলাই যে টাস্ক ফ'ৰ্চ আছে এই জিলা টাস্ক ফ'ৰ্চবিলাক প্ৰতিখন বজাৰত গৈ যাতে মূল্যটো কি হৈ আছে জইণ্টলি যাতে ভিজিট কৰিব পাৰি সেইকাৰণে নির্দেশ যাতে বাজারকে আমরা একটা উন্নত মানের বাজার আমরা করতে পারি যেখানে রাস্তার ব্যবস্থা থাকতে পারে ড্রেনেজের ভালো ব্যবস্থা থাকতে পারে আর মানুষও যখন বাজারে কেউ আসবেন তারাও যাতে এখানে বাজার থেকে ভালোভাবে এখানে তাদের যে ক্রয় বিক্রয় ইত্যাদি করতে পারে সেটা ব্যবস্থা করে এবং গোটে পুরা ফাটক বাজারটাকে যাতে আমরা কোনো জায়গায় যদি কেউ বেদখল করে রেখেছেন কোনো জায়গায় যদি ইলিগ্যাল পার্কিং আছে সেগুলোকে যাতে ভবিষ্যতে মুক্ত করতে পারি যাতে মানুষ ইজিলি ফাটক বাজারে আসতে পারেন ট্রাফিকের যে সমস্যা সেটাও যাতে না হয় সে বিষয়গুলি আলোচনা করার জন্য আমরা এসেছিলাম সঙ্গে সঙ্গে আমরা এখানে ফুড গ্রেইনস মার্চেন্ট অ্যাসোসিয়েশন ফাটক বাজার সমিতি নিউ মার্কেট সমিতি সবাই ছিলেন এখানে